নমস্কাৰ মই তৃষ্ণাই পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছো কিনো দেখুৱাম আপোনালোকক মোৰ বানে ধোৱা বাগিচা তথাপি যিখিনি ওখ স্থানত আছিল সেই তাৰে কিছু ফুল বাচিছে যিবোৰ ফুলৰ সাঙত আছিল মানে গ্ৰীণ হাউসত হেবোৰ বাচিছে সাঙত তুলি থোৱা ফুলবিলাক বাচি গৈছে আৰু ছাদৰ ওপৰত থকা ফুলবোৰ বাচিছে কিন্তু যিখিনি মাটিত ৰুই ৰখা ফুল যিখিনি পটত থকা ফুলবিলাক যিখিনি ডাঙি উঠাই আনিব পাৰো হেবিলাক বচাইছো আৰু যিখিনি মাটিত থকা ফুলবিলাক হেবুটো বচাব নোৱাৰো হেবু মৰি গৈছে আৰু আপোনালোকক অকমান দৃশ্য মই দেখুৱাম মোৰ বাৰীত এতিয়াও পানী আছে কিন্তু পাছলি সকলোখিনি শেষ হৈ গৈছে এইবিলাক একিমিনিছ আৰু একিমিনিছ বিক্ৰীৰ বাবে হাজু হৈ আছে আপোনালোকে ইয়াৰ মিডিয়াম মানে খুব মানে হেলদি প্লান্ট আপোনালোকে পাব তাৰ পাঁচটা ৰঙৰ একিমিনিছ আৰু হ্যাঙ্গিং ভিনকা আছে মই আপোনালোকক আগতেও দেখুৱাইছো আৰু এতিয়াও দেখুৱাইছো যদি কাৰোবাক প্ৰয়োজন আছে নিশ্চয় আহিব বুলি আশা কৰিছো আৰু বমেলাইট আছে খুব সুন্দৰ ধুনিয়া ইয়া পাতৰ ডিজাইনটো আৰু এৰেনিয়াম আছে ইয়াৰ প্ৰাইস বিলাক মই 200 ত দিছো আৰু গ্লক্সিনিয়া আছে গ্লক্সিনিয়া মই আৰু ওয়াটাৰমেলন পিপৰমিয়া এইবিলাক সৰু পট বিলাক মই 70 रुपीसত দিছো অনলি কিন্তু পুলিবিলাক খুব হেলদি ধুনিয়া পুলি আছে এতিয়াও আৰু ডাঙৰ বিলাক অলপ প্ৰাইসটো এয়া হৈছে মোৰ বানে ধোৱা বাগিচা গছবোৰ কল গছবোৰ লেলিছে সৰু বিলাক আৰু কিছুমান কলৰ থুকা পৰিছে এতিয়াহে কলৰ থুকবোৰ পৰে বৰষুণৰ পানী পায় বা গৰম পায় কলবিলাক কলৰ থুক পৰা দেখা যায় এবোৰ লাও গছ কুমৰা গছ সকলো মৰিলে আৰু ইয়া হৈছে মুচুন্দা জোপা আপোনালোকে দেখিছে নে কি অৱস্থা মোৰ ইমান মৰমৰ বগা মুচুন্দা জোপা কিমান ধুনিয়া আছিল আপোনালোকে আগৰ যোৱা বছৰ তা আগৰ মানে কেইবছৰ সকলোৱে দেখিছে যি সকল মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ তেওঁলোকে জানে খুব সুন্দৰ ধুনিয়া ডাঙৰ মুচুন্দা আছিল আৰু হেজবা মৰি শেষ হৈ গৈছে মুচুন্দা দুজোপা মৰিছে বগাৰ দুজোপা মই ৰুই ৰাখিছিলো এজোপা নতুনকৈ ফুলিছে আৰু এইখিনি হৈছে পটত আছে লিমনিয়া পটত আছে আৰু টেক্সাস চেজ পটত থকাবোৰ বাছি গৈছে কিন্তু তথাপি ইমান ৰেগুলাৰ বৰষুণ পাই থকা কাৰণে বাগিচাখন এতিয়া মানে একদম শুৱনি অৱস্থাত নাই কাৰণ কাম কৰিবলৈ মোৰ মনটো ভাঙি পৰিছে আৰু এয়া দেখিছে এৰেলিয়া বিলাক মৰি গৈছে এইখিনি ওখ ঠাইতে আছিল কিন্তু তথাপি ৰেগুলাৰ বৰষুণ পাই থকা কাৰণে এৰেলিয়া মৰিছে চান্দিনী মৰিছে আৰু কটন বিলাক মৰা নাই কিন্তু আৰু কটন এভেইলেবল এতিয়াও আছে অনলি 150 रुपीसত দিয়া হৈছে কটন আৰু ভেৰিগেটেড চান্দিনী আছে আপোনালোকে এইখিনি ওখ স্থানত আছে কিন্তু তথাপি এফালেদি পানী বুৰা নাছিলে হেতু কাৰণে বাছি আছে অলপ আপোনালোকক দেখুৱাই দিছো কিন্তু বাগিচা দেখুৱাব লগা বাগিচা নহয় হেয়া মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ সকলে বুজি পাব তাৰ বাবে মই দুখিত এয়া মোৰ বাগিচাৰ আপডেট দিব লাগে মই দি আছো মোৰ চেনেলটো আপডেট দিব লাগে দিছো হেতু কাৰণে আপোনালোকক দেখুৱালো কিন্তু বাগিচা শুৱনি অৱস্থাত নাই এতিয়া মোৰ মনটো ভাল লগা নাই কামো কৰিবলৈ মন নাযায় গৰমত আৰু বতৰ ডাৱৰীয়া হলেও মহে কামুৰে ৰ'দ দিলেও গৰম উঠে তেনেকুৱা এটা অৱস্থা তথাপি আপোনালোকক দেখুৱাইছো অকমান তাৰ বাবে মই অতি দুখিত পাব যদি আপোনাৰ বাগিচাত নথকা ফুল যদি মোৰ ভিডিঅ দেখিছে তেতিয়া হলে আহিব বুলি আশা কৰিছো ফুলবিলাক খুব কম দামত দি থকা হৈছে কাৰণ এতিয়া অফ সিজন হয় উইন্টাৰ অহা লগে লগে হয়তো ফুলবোৰ ডাঙৰ হৈ যাব গছবোৰ আৰু প্ৰাইসবোৰ হয়তো বাঢ়ি যাব কিন্তু উপায় নাই কাৰণ যিমান দিন যত্ন লব লাগিব বেছি দিন যদি যত্ন লব লাগিব 2 বছৰ 3 বছৰ তেতিয়া হলে ফুলৰ দামটো বাঢ়ি যোৱাটোৱে স্বাভাৱিক আৰু যিমান কম টাইম মানে যত্ন লোৱা হয় তেতিয়া ফুলৰ প্ৰাইসবোৰ 30 रुपीसৰ পৰা দিব পৰা যায় 30 40 50 60 70 এনেকুৱা ধৰণৰ প্ৰাইসত দিব পৰা যায় মই তথাপি কিছুমান ফুলৰ প্ৰাইসবোৰ লিখি দিছো আপোনালোকৰ ফুলৰ নামটো হৈতে লিখি দিয়া হৈছে আপোনালোকে আহিব যদি আপোনাৰ সময় আছে যদি আপোনাৰ নথকা ফুল বাগিচাত নথকা ফুলটো আছে নিশ্চয় আহিব বুলি আশা কৰিছো পুনৰ কৈছো যদি মোৰ ভিডিওটো ভাল লাগে লাইক এটি কৰি দিবলৈ পাহৰি নাযাব লগতে শেয়াৰ কৰি দিব আপোনাৰ বন্ধু বান্ধৱীলৈ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব আজিলৈ আহো ধন্যবাদ